তো হে গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড মোৰ ফালৰ পৰা চবকে হেপী দেৱালী আৰু গুড মৰ্ণিং এভৰিৱান। তো এতিয়া আজি মানে ভাবিছোঁ যে অলপ এই চাইকেলখন যে মানে যোনখন চাইকেল আছে সেই চাইকেলখন দি অকণমান মানে অলপ ওলাই যাম বুলি ভাবিছোঁ। তো অলপ ওলাই যাওঁ আৰু কি দেখিব পাম কি দেখিব নাপাম, মানে এইখন চাইকেল দি আজি অকণমান ৰাইডত যাম, অলপ দূৰত যাম মানে সেইকাৰণে বলক। কোনো উঠা নাই, অকল মই সোনকালে উঠিলোঁ। লাহেকৈ কাৰণ গেটখন বন্ধ কৰিব লাগিব আৰু ক'ৰ মানুহক লগ পাম বা এতিয়া ৰাতিপুৱা গ'লে গেটখন লাহেকৈ মাৰি দিছোঁ, নহ'লে আকৌ জুইছে মাৰিলে আকৌ আৱাজটো ডাঙৰকৈ যায়গৈ যে সেইকাৰণে অলপ যাম। ৰ'ব আগতে চিটটো অকণমান চাপৰ কৰি দিওঁ, তাৰপাছত যাম। চিটটো ওখ হ'লে মানে বেছিকৈ চলাব নোৱাৰোঁ, মানে বিষাই যায় ভৰিটো, সেইকাৰণে অলপ শিকিয়ে যাম। দেখিছে কেমেৰাটো ধৰিবলৈও এতিয়া অসুবিধা হৈছে। যিমান দূৰ যাম আৰু মানে এতিয়া ক'ব পৰা নাই ন, যিমান দূৰ পাৰিম সিমান দূৰে যাম আৰু বাপৰে ভাই, এই চিটটোৰ কাৰণে অসুবিধা হৈছে অলপ, এখানে বিষাইছেও। এতিয়া যাম। ভিতৰ ৰাস্তা দিয়ে গ'লে ভাল দিছে, ভিতৰ ৰাস্তা দিয়ে যাব লাগে ন। গৈ আছোঁ বাৰু, এতিয়া কিমান দূৰ পাম সেইটো মই নাজানো পিছে, আৰু ৰিয়া মাৰি যাম বুলি ভাবিছোঁ। এতিয়া সময় পাম নাপাম চাই লওঁ আগতে। অলপ দীঘলীয়া ৰানিং কৰিম ন, সেইখন দীঘলীয়া ৰানিং কৰিম ন সেইকাৰণে। কোনো অহাই নাই। এটা কথা এটা কৈ দিছোঁ, এইখন চাইকেলৰ পৰা মানে মই এদিন এক্সিডেণ্ট হৈছিলোঁ, মানে ইয়াত নহয়, এই চকিডিঙৰ মানে হেৰি সেই ডাঙৰ গেটখন যোনখন আছিলে যে
সেই তাত এক্সিডেণ্ট হৈছিলোঁ মই এখন চাইকেলৰ পাই। কেনেকুৱা বেয়া এক্সিডেণ্ট হৈছিলোঁ, মানে এক্সিডেণ্টটো কেনেকৈ হৈছিলোঁ, মানে ষ্টাণ্ট মাৰিব বিচাৰিছিলোঁ। ষ্টাণ্ট মাৰিবলৈ লওঁতে মানে পিছ চকাটো গোটেইটো ঘূৰি গ'ল, ঘূৰি একদম উল্টি গ'লোঁ পাছপিনে। উল্টি যোৱাৰ কাৰণে এনেকুৱা হৈ গ'ল মানে কেনেকুৱা ষ্টাণ্ট হৈছিলে মানে যেতিয়া ষ্টাণ্টটো মাৰিছিলোঁ তেতিয়া মানে পিছ চকাটো গোটেইটো ঘূৰি গৈছিলে। ঘূৰি যাওঁতে মানে হেৰি হ'ল আপোনাৰ বহুত বেয়াকৈ মানে দুখ পালোঁ। এইটো হাতে চাতে বহুত বেয়া তেজ ওলাইছিলে। এখন চাইকেলৰ পৰা মই বহুতবাৰ এক্সিডেণ্ট হ'লোঁ। অ' চাচা গুড মৰ্ণিং, हम जा रहे हैं सगरी बाद में आएंगे। তাৰপিছত মানে হেৰি হ'ল এক্সিডেণ্টটো যেতিয়া হৈছে ন তেতিয়া মানে হাতে চাতে পূৰা ফুলি গৈছে। মানে এনেকুৱা হৈছে যেনেকৈ বহুত ডাঙৰ এক্সিডেণ্ট হ'ল মোৰ। সদায় নহয়, এদিন হৈছিলে আৰু সেইটোৱে। সদায়নো ক'ত হ'ব ন। ইমান ধুনীয়া মাৰিছে ন, একদম মানে ভাল লাগি গৈছে দেই। আৰু ঠাণ্ডা দিন আহিব আছে মানে, এতিয়া নৱেম্বৰ ডিচেম্বৰ হ'লে ঠাণ্ডা দিন আহি যাব আৰু ধৰি লওক মানে আপোনাৰ হেৰি হ'ব এইটো নৱেম্বৰ আৰু ডিচেম্বৰ মানে এইটো আপোনাৰ ঠাণ্ডা দিন হ'ব ন। এতিয়া মানে ঠাণ্ডাটো আহিব মানে। আজি চাই লওঁ, আজি খলিয়া মাৰি যাব পাওঁ নে নাপাওঁ। ইমান ঘৰৰ পৰা দেৰিকৈ ওলাইছোঁ ন, এই 4টা বজাত ওলাম বুলি ভাবিছিলোঁ। 4টা বজাত আকৌ গেট চেট নুখোলে যে কোনো, সেইকাৰণে। আৰু গেটখন নুখুলিলেও মানে বৰ দিগদাৰ, গেটখন খুলিবও লাগে ন। গেটখনো খুলিয়ে নিদিয়ে আকৌ, সেইকাৰণে গেটখনৰ তলাটো খুলি কিনি মই মনে মনে ওলাই আহিছোঁ। এই ৰাস্তাটো পালোহি মই। যিহেতু কলেজ চলেজ বন্ধ আৰু এতিয়া এই ঘৰতে থাকোঁ আৰু আজিকালি। চাই লওঁ খলিয়া মাৰি পামগৈ নে নেপামগৈ এতিয়া, সেইটো চাই লওঁ। পিছে মোৰ মতে নেপামগৈ নিচিনা লাগিছে, ইমান দূৰ যে। অভাৰব্ৰিজখন পাৰ হৈ যাব লাগিব মানে আপোনাৰ অভাৰব্ৰিজখন যোনখন আছে যে সেইখন অভাৰব্ৰিজখন পাৰ হৈ এইটো চাইডে যাব লাগিব। বজাৰখনে নহয় মানে ইটো চাইডে যাব লাগিব। সেইকাৰণে মই গাৰ্লছ কলেজলৈকে গৈ পাইছোঁ এনেই, কিন্তু তাতকৈ আগত গৈ পোৱা নাই। আজি চাই লওঁ কিমান দূৰ যাব পাৰোঁ, কিমান দূৰ যাব নাপাওঁ ন। শেষলৈকে দেখাই থাকিম আৰু যিমানখিনি পাৰোঁ সিমানখিনি দেখাব চেষ্টা কৰিম আৰু আপোনালোকৰ কাৰণে। আৰু ব'লক আৰু কৈ আছোঁ তাতে। শেষলৈকে চাই থাকিব আৰু দেই ভিডিঅ'টো।